এই FCI চাউলৰ চোৰ ৰাতি ৰাতি এয়া FCI চাউলৰ বস্তা পেলাই থয় লগত চিকিউৰিটি আছে নে নাছে নাজানো কিন্তু ইমান এটা সুবিধাজনকভাৱে ৰাতি ৰাতি এনেকৈ 6-7 বস্তা যদি চিকিউৰিটিৰ লগত কোনো কানেকশ্যন নাথাকে তেনে কি ধৰণে মানে পাৰ কৰিব পাৰিব এয়া গোটেই বাঁহৰ সঁজুলি দেখিছে জখলা হিচাপে পাৰ কৰি লয় তেহেঁতি এয়া দেখিছেনে 6-7 বস্তা চাউল হ'ব ৰাতি ৰাতি কুকুৰৰ ভুকনি চোৰে জেগা পাতি লৈছে এয়া মুকলি কৰি লৈছে গোটেই জেগাখিনি আমাৰ পিছফালে প্ৰায় কুকুৰে ভুকি থাকে আমি ভাবিছিলোঁ কুকুৰে ৰাতি ৰাতি ভুকে আমি কি হৈছে আমি মানে গম এটা লৈ থাকোঁ আৰু ৰাতি মই ওলাই চাওঁ একো দেখা নাপাওঁ কিন্তু আজি কি হ'ল হঠাৎ মানে এওঁলোক দুজনে ইভিনিং ৱাক কৰি থাকোঁতে ভাবিলে কেলেনো কুকুৰে ভুকে সেইকাৰণে টৰ্চটো লৈ মোৰ পৰা টৰ্চ লৈ আহি চাওঁতে দেখিছে পিছফালে গোটেই চবেই চাউল পেলাই থৈছে চবেই আছিলে চবেই চাউল পেলাই থৈছে আমি তেতিয়া লগালগ মানে আৰক্ষীক খবৰ দিওঁ তাৰপিছত আমি তেতিয়া বাহিৰৰ কথাটো আমি গম পাওঁ পিছত আমি ভিতৰত আহি দেখিছোঁ এয়া আপোনাৰ প্ৰায় 5 বেগমান চবেগে এইফালে আছে আৰু এইফালে ফেঞ্চিংটো দাঙি পেলাই এইফালে পাৰ কৰে তেওঁলোকে আজি বুলি নহয় প্ৰায় আমি ৰাতি ৰাতি মানে শুব নোৱাৰোঁ কুকুৰৰ ভুকনিত আৰু ৰাতি ল'ৰা ছোৱালীবিলাক পঢ়ি থাকোঁতে মানে গম পায় যে ঘৰৰ ভিতৰত মোৰ ঘৰৰ কেবুল আনি পেলাই ইয়াত জমা কৰিছে মানে ঘৰৰ ভিতৰত তেওঁলোকে চুৰ কৰিবলৈ সোমায় আৰু ৰিচেণ্টলি আমাৰ ওচৰতে স্কুল এখনৰ পৰা 2টা মেচিনো চুৰ হৈছে পানী মেচিন গতিকে তেওঁ মটৰ চুৰ কৰিছে হয় 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 থাকে আপোনাৰ হোম চিকিউৰিটি থাকিবই ন যিমান যি হ'লেও ইমান এটা হেৰি আছে কিন্তু CC কেমেৰা আমি চাইছোঁ সিফালে ফেচ মানে ফ'কাছত আছে কিন্তু এইফালে যিখিনি আছে গোটেই তাঁৰবিলাক কাটি থোৱা আছে আমি দেখিছোঁ মানে গোটেইখিনি আমি দেখিছোঁ এইটো বহুত দিন আজি বুলি নহয় প্ৰায় আমি ৰাতি ৰাতি মানে শুব নোৱাৰোঁ কুকুৰৰ ভুকনিত আমি শুব নোৱাৰোঁ প্ৰায় কুকুৰবিলাকে দেখোঁ মানে এইফালে ভুকে তেতিয়া আমাৰ সন্দেহ এটা হৈছিলে যে কি কাৰণে এইফালে কুকুৰে ভুকে চুৰ এতিয়া আমি তেনেকৈ মানে ডাইৰেক্টলি ক'ব নোৱাৰোঁ কিন্তু ওচৰে পাজৰে কোনোবা হ'ব নহ'লে আৰু ভিতৰৰ কোনোবা জড়িত থাকিবই লাগিব নহ'লেতো ইমান এনেকৈ নাথাকিলে এনেকৈ কেনেকৈ ভিতৰৰ পৰা পাৰ কৰিব পাৰিব সেইটোৱে কথা ফেঞ্চিংখন দাঙিব কেনেকৈ যদি এই বাঁহ দি পেলাই দাঙিছে যে ফেঞ্চিংখন আমাৰ মানে আজি ইয়াতে চাউলৰ হেৰি হৈছিলে আমি মানে ইভিনিং ৱাক কৰোঁতে মানে কুকুৰে ভুকি আছিলে আমি আহি চালোঁ দেখিছোঁ বাহিৰত মানে ৱালৰ বাহিৰত চবে চাউল পৰি আছে আমি চালোঁ ইনচাৰ্জকেইজনক সুধিলোঁ তেওঁলোকে নাজানে বুলি ক'লে আমি ভিতৰত আহি চালোঁ যে পুলিচে প্ৰশাসনক খবৰ দিলোঁ প্ৰশাসন আহিলে আহি ভিতৰত দেখোঁ যে ভিতৰতো চবেই মানে বাহিৰৰ পৰা ওলাই থোৱা আছে নিবৰ কাৰণে পাৰ কৰিব ৰেডি কৰি থৈছে পাৰ কৰি আৰু ফেঞ্চিংখনো মানে দাঙি থোৱা আছে কাঠ দি পেলাই ইফালে জখলা আছে এইফালেও বাঁহ দি পেলাই থোৱা আছে আৰু ইনচাৰ্জ চিকিউৰিটিয়ে গম পাবই লাগিব নহ'লে কেনেকৈ নিব চিকিউৰিটি থকাৰ পিছত এই চিকিউৰিটি নিজৰ মানুহ ইয়াত জড়িত আছে ইয়াতে যদি ভাৰতীয় খাদ্য নিগমৰ বিষয়ববীয়া যদি জড়িত নহয় ইমান ডাঙৰ কাম এটা কেনেকৈ কৰিব পাৰে আৰু এবেগ বা 2 বেগ নহয় 12 বেগকৈ চাউল চিন্তা কৰক ইয়াত নিশ্চয় এওঁলোকৰ নিজৰ ভিতৰৰ মানুহ ইয়াত জড়িত আছে এই আপোনালোকে যদি ইনভেষ্টিগেশ্যন কৰে এই গোটেইখিনি কথা ইয়াত ওলাই যাব ভালকৈ যাতে তদন্ত হয় তাকে আমি আশা কৰিছোঁ ইনচাৰ্জ কোন আছিলে ইয়াতে মই আছিলোঁ কি হৈছিলে কওকচোন আপোনালোকৰ ইয়াতে মই একো গম নাপাওঁ মোৰ অফিচ টাইম ছুটি হ'ল মই গুচি গ'লোঁ কাক চাৰ্জ দি গৈছিলে কি কয় ইয়াত চাৰ্জ দি নাযায় ৰাতি চাৰ্জটো কমপ্লিট ডিজিআৰ থাকে নাইট ডিউটিত কোন আছিলে ডিজিআৰ থাকে ডিজিআৰ ক'ত আছে কি কয় ডিজিআৰ ক'ত আছে ডিজিআৰ একেলগ থাকে একেলগে শ্বিফটিং ডিউটি থাকে তেওঁলোকৰ আপোনাৰ কি নাম মোৰ নাম কৃপাজিত হাজৰিকা আপুনি ইনচাৰ্জৰ দায়িত্বত থাকে হয় হয় নাইট ডিউটিত কোন থাকে তেওঁলোকৰ ডিজিআৰ শ্বিফটিং ডিউটি হয় গম পালোঁ চাৰিজন আজি তেওঁলোকৰ বিজি ফুকন আছিলে
আৰু কোন আছিলে ডিউটি কেইটা বজাৰ পৰা ছাৰ 6টা বজাৰ পৰা ৰাতিপুৱা 6টালৈকে 6টালৈকে হয় চাউল যে বাহিৰলৈ গৈছিল আপোনালোকে গম পায়নে নাপায় ছাৰ নাপাওঁ যে আপোনালোকৰ ইয়াত চিকিউৰিটি নাথাকে নেকি চিকিউৰিটি আমিয়ে আছিলোঁ ছাৰ মানে কি আমি 6টা বজাত চিফ্ট কৰিছোঁ ছাৰ এখন গেট বন্ধ কৰিবলৈ আছিলে সেইখন গেট বন্ধ কৰি আমি চিল কৰিলোঁ চিল কৰাৰ পিছত আমি ইয়ালৈ আহিলোঁ অকস্মাতে সেইটো কি হ'ল এতিয়া আৰু পিছত CCTV কেমেৰা ফুটেজটো ওলালে গম পোৱা যাব আপোনালোকৰ সেইটো চাইডৰ CCTV নাই দেখোন লগোৱা আছে ছাৰ কাম কৰিছে নাই সেইটো নাজানো